বান্ধৱীসকল কি খবৰ আশা কৰোঁ সকলোৱে ভালে আছে। আজি পুনৰ ভিডিঅ' এটালৈ আপোনালোকৰ ওচৰত স্বাগতম। আজি অত্যন্ত সুখবৰ আছে আৰু অত্যন্ত দুখবৰ আছে। আমাৰ অসমৰ জনপ্ৰিয় অভিনেতা জয়ন্ত দাস ডাঙৰীয়া আজি আমাৰ মাজত নাই। আমি দুখিত। অসমীয়া চলচ্চিত্ৰ জগতখন আজি দুখিত। তেখেতৰ যি অভিনয় কৰিছিল অভিনয় জগতখনত সকলোৱে তেখেতৰ প্ৰতি দুখিত হৈ আছে। তেখেতৰ 8:41 সন্ধিয়া 8:41 এপ'লো হস্পিটেলৰ শেষ নিশ্বাস ত্যাগ কৰে আৰু তেখেতৰ য'তেই আছে তেখেতৰ আত্মা যাতে চিৰশান্তি লাভ কৰক সেই কামনা কৰিলোঁ। আৰু মোৰ অত্যন্ত সুখবৰটো হ'ল আজি মোৰ ফাইনেলি 1K হৈছে। যিসকল লোকে মোৰ চেনেলটোত আগবঢ়াই নিয়ে যথেষ্টখিনি অৰিহণা যোগাই যথেষ্টখিনি কষ্ট কৰিছিলে, ভিডিঅ' চাই যথেষ্টখিনি উপকৃত মোক কৰিলে, তেখেতসকলে অশেষ ধন্যবাদ মোৰ ফালৰ পৰা থাকিলে। দাদা বাইদেউ ভণ্টি ভাইটি যিসকল লোকে মোক আগবঢ়াই নিছিল আৰু মোৰ যথেষ্টখিনি মোৰ একো অভিজ্ঞতাই নাই। আজি যেন মোক 1K হোৱাটো ইমান ডাঙৰ কথা নহয়, যেন আজি মোৰ কিছুমান 1 মিলিয়ন লেখা হয় যি নহওক, কিন্তু আজি 1K হ'ল। যথেষ্টখিনি মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিলোঁ, কাৰণ তেখেতসকলৰ কষ্টৰ অবিহনে মোৰ 1K কেতিয়াও নহয়। যি নহওক, এতিয়া আজি মই বাৰ্থডে ভিডিঅ' এটা পঠাইছোঁ। বাৰ্থডে ভিডিঅ'টো আৰম্ভণিৰ পৰা লাষ্টলৈকে চাব, যিমানে পাৰে লাইক কমেণ্ট নিশ্চয় কৰিব। ঠিক আছে, অ'কে, এতিয়াৰ কাৰণে বাই বাই। এয়া মই ফাইনেলি ভিতৰত প্ৰৱেশ কৰিছোঁ। ভিতৰৰ কিছু দৃশ্যাংশ মই দেখাব বিচাৰিছোঁ। বাৰ্থডে আমাৰ ওচৰৰ বাইদেউ এগৰাকী ছোৱালীটোৰ বাৰ্থডেলৈ আহিছিলোঁ। নাই অকণমান নামমান দেখাই মেলি আপোনালোকক দেখাওঁ, কাৰণ গাঁৱলীয়া পৰিৱেশটো সঁচাই জানে কিমান এটা মনোৰম দৃশ্য, এটা ভাল লগা মনোমোহা দৃশ্য। কাৰণ চহৰৰ কথাটো বেলেগ, চহৰততো আপোনাৰ হোটেলত পাৰ্টিবিলাক দিয়ে ন, এইবোৰ চহৰ নহয় গাঁও ন। যি নহওক অকণমান খেলি মেলি হ'ব, তথাপিও ভিতৰৰ অংশ দেখাব বিচাৰিছোঁ। ভিতৰৰ ফালে ৰিচিপশ্যনৰ কিছু অংশ দেখাইছোঁ। ৰিচিপশ্যনৰ খোৱা বোৱা সম্পূৰ্ণ প্ৰস্তুতি চলি আছে। এয়া সম্পূৰ্ণ প্ৰস্তুতি খাই হৈ আছে। এই দেখাব বিচাৰিছোঁ। আমাৰ ওচৰৰ বাইদেউহঁতে খাই আছে। এয়া আমাৰ ওচৰৰ দাদাই খাই আছে মাংস মাটন। সাধাৰণতে গাঁৱলীয়া পৰিৱেশত যি খুৱায় তাকে খুৱাইছে বাৰু। এয়া বাইদেউহঁতে খাই আছে। এয়া আমাৰ ওচৰৰ পুতলা, আমাৰ বৌ ওচৰতে আছে। এয়া ধুনীয়াকৈ খাই আছে। এতিয়া ভাল লগা এটা মনোৰম দৃশ্য। এয়া লাজ লাগিছে তাই বেচেৰি, যি নহওক এটা ভাল লগা দৃশ্য। এনেকৈ আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত বাৰ্থডেবিলাক অনুষ্ঠান এনেকৈ ৰাজহুৱা অনুষ্ঠানবিলাক পালন কৰা হয়। এই তামোলৰ বটা দেখাব বিচাৰিছোঁ। তামোল ধুনীয়াকৈ তামোল কাটি থৈছে আৰু আহি ভাত খাই তামোল খাব। তেখেতসকলে বহিব, কিছু অংশ দেখাব বিচাৰিছোঁ। এয়া ৰিচিপশ্যনৰ এইবোৰ চব ৰেডি কৰি থৈ দিয়া আছে। ইয়াৰ পৰা নি পেলাই ভিতৰত দিয়া হৈছে। ফাইনেলি এনেকৈয়ে দিয়া হয় আৰু গাঁৱলীয়া পৰিৱেশবিলাকত সঁচাই ভাল লগা এটা দৃশ্য। আমাৰ ভিতৰৰ ফালে পাকঘৰৰ ফালে অকণ প্ৰৱেশ কৰিছোঁ। এয়া পাকঘৰত আমাৰ দেউৰীয়ে বনাই আছে। এয়া দেখাব বিচাৰিছোঁ। ফাইনেলি আমাৰ ওচৰৰ দাদা আছে, মোহন দাদা আৰু বাবু দাদা বহুত ধুনীয়া বনায়। গাঁৱৰ বিয়া ৰাজহুৱা অনুষ্ঠানবিলাকেই হওক বহুত ধুনীয়া খাদ্য বনায়। চিকেন মটনৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ এয়া মটন দেখাব বিচাৰিছোঁ। ধুনীয়াকৈ কালাৰটো চাওক, বহুত ধুনীয়াকৈ বনায় আৰু বহুত ভালকৈ বনায়। এনেকৈ অনুষ্ঠানবিলাক আমাৰ ৰাজস্থানত পতা হয়। যি নহওক এয়া ভাত লৈ আহিছে, ভাত এয়া মানুহক দিবলৈ গৈছে। বহুত সৌন্দৰ্য ভৰপূৰ এটা গাঁৱলীয়া পৰিৱেশ। গতিকে চহৰত থাকিলে এইখিনি সুবিধা আমি পোৱা নাযায়। গাঁৱত থাকি পেলাই অলপ মজাটোৱেই বেলেগ, গাঁৱত থকা মজাটোৱেই বেলেগ। এয়া ৰাইজৰ ফালৰ পৰা দেখাব বিচাৰিছোঁ।